নমস্কাৰ বন্ধুসকল। আজি নিশা 11 বজাত নলবাৰী টাউনৰ ওচৰতে থকা এখন বিশেষ ৰেষ্টুৰেণ্টত উপস্থিত আছোঁ। 11 বাজি গ'ল। আমি এটা বিশেষ কামৰ কাৰণে আহিছিলোঁ। আহি এতিয়া আমি ৰেষ্টুৰেণ্ট পালোঁ। এখন দেখিছে ইমান সুন্দৰ ৰেষ্টুৰেণ্ট নলবাৰীত পাতিছে, দেখাই নাছিলোঁ। আজি ফটোখন সোমাইছোঁ, দেখাইছোঁ প্ৰথমে, পিছত ক'ম বাৰু কোনখন ৰেষ্টুৰেণ্ট সোমাইছোঁ আমি দেখাই দিম গোটেইখিনি। ইয়াত দেখিছে কিমান সুন্দৰ পৰিৱেশ। যদি মানে আপোনালোকে নিশ্চয় আহিব। ইয়াত দেখিছে বৰপুৰাৰ নলবাৰী জিলাৰ সমগ্ৰ নলবাৰী জিলাক সামৰি লোৱা বৰপুৰাৰ এখন সুন্দৰ ৰেষ্টুৰেণ্ট চলি আছে। ৰেষ্টুৰেণ্টত আহি আহিছোঁ 11 বজাত দেখা পাইছোঁ। দেখাইছোঁ সুন্দৰ পৰিৱেশ, চাৰিওফালে সুন্দৰ দাননিক পৰিৱেশ, সুন্দৰ ধুনীয়াকৈ আহি আছোঁ। এয়া দেখাইছোঁ বিৰাট সুন্দৰ পৰিৱেশ। এখন চাবলৈ ৰেষ্টুৰেণ্ট পাইছোঁ নিশা 11 বজাত। আমি অকণমান চাইছোঁ কৰোঁ, অকণমান দেখাইছোঁ। মোৰ লগতে আহিছে কেইজন বন্ধু আৰু লগতে মোৰ ছাৰ এজন আহিছে, ছাৰ গুৱাহাটীৰ পৰা আহিছে। তেখেতৰ বিশেষ কামৰ কাৰণে ৰাতি নিশা উপস্থিত হ'বলৈ গ'ল। দেখাইছোঁ ধুনীয়াকৈ সুন্দৰ কৰিছে। মই লগতে দেখাইছোঁ, ইয়াত দেখিছে আগফালে দেখাইছোঁ নলবাৰী বৰপুৰাত এইটো মানে আহিছে বন্ধু যাত্ৰা পাইছে, লগতে ভাইটি আছে। দেখাইছোঁ মই যদি পাৰোঁ ভিতৰলৈ দেখাইছোঁ সুন্দৰ দেখি। ইয়াত লগতে মোৰ লগতে আছে ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। কাৰ তাতে কথাটো হ'ল কি মানে কি যথেষ্ট কষ্ট কৰি গুৱাহাটীৰ পৰা আহিছে, এটা বিশেষ কামৰ কাৰণে আহিছিল আপুনি, আৰু আপোনাক লগ পাই ভাল লাগিল। আৰু যথেষ্ট চেষ্টা কৰিছোঁ। এখন নলবাৰী জিলাৰ বৰপুৰাত অৱস্থিত যিখন ৰেষ্টুৰেণ্ট প্ৰথমবাৰ সোমাইছোঁ, দেখাত যথেষ্ট মানে ভাল লাগিছে। আৰু এনেই আপোনাৰ সোমাই কেনে লাগিছে অনুভৱ? বঢ়িয়া, ভাল 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 ৰেষ্টুৰেণ্ট, ভাল লাগিছে। লগত আহিছে ছাৰৰ লগত আহিছে মজিটোৰ পৰা অকণমান দেখাইছোঁ, ধৰ্মিক দেখাইছোঁ দেখাইছোঁ সুন্দৰ পৰিৱেশ। মোৰ লগতে আহিছোঁ। যদি আপোনাক পাওঁ আমাৰ ৰেষ্টুৰেণ্টত থকা মেনেজাৰ মোৰ লগত পাইছোঁ। নমস্কাৰ। আচ্ছা, ৰেষ্টুৰেণ্টখনৰ প্ৰথম সোমাইছোঁ, অনুভৱ কেনে মানে কি ৰেষ্টুৰেণ্ট নামটো? নামটো আমাৰ একচুৱেলি হোটেলখনৰ নাম কিউব্ৰেইন হয়। তো এইখন আমাৰ ৰেষ্টুৰেণ্ট হয়, কিউব্ৰেইন কেফে। তো ইয়াতে আমাৰ ভেজ নন ভেজ খানাখিনি ভালে পোৱা যায়, ইণ্ডিয়ান, চাউথ ইণ্ডিয়ান, প্লাছ আপোনাৰ আছামিজ থালি বন্ধু গোটেইখিনি ভাল পোৱা যায়। কেতিয়াৰ পৰা আৰম্ভ কৰিছে, কেতিয়াৰ পৰা খোলা গৈছে? এইটো মোটামুটি 1.5 বছৰমান হৈ যাব। এনে বেলেগ আৰু বাহিৰে মানুহ আহিলে মানে পাৰ্টি হোৱাৰ কিবা এনেকুৱা আছে নেকি? পাৰ্টিৰ কাৰণে আমাৰ ইয়াতে আপোনাৰ বেংকুৱেট হল আছে, তো লজিং আছে, আৰু বিয়া চিয়া পাতিলে বিবাহ ভৱনৰ মানে বেংকুৱেট হলত ব্যৱস্থা আছে এইখিনি। এনেই মানে যদি আমি ভাবোঁ একদিনৰ কাৰণে যদি কোনোবা এটা পাৰ্টি দিয়া যায় বা কিবা প্ৰগ্ৰেম দিয়া যায়, তাৰ কাৰণে কিবা পইচা পাতিৰ ক্ষেত্ৰত কিবা এনেকুৱা কিবা হেৰি আছে? পইচা পাতিৰ ক্ষেত্ৰত মানে আপোনালোকৰ ধৰক আমাৰ যদি বেংকুৱেট হলটো লোৱা যায়, বেংকুৱেট হলৰ এইটো এক্সট্ৰা ৰেণ্ট আহি যাব। আৰু আমাৰ ৰেষ্টুৰেণ্টত যদি পাৰ্টিটো ৰেষ্টুৰেণ্টত দিয়া যায়, ৰেষ্টুৰেণ্টৰ হিচাপত এইটো মানে সুন্দৰ গুচি যাব। নলবাৰী জিলাৰ ক'ব গ'লে নলবাৰী বৰপুৰাত অৱস্থা যিটো মানে দেখা পাইছোঁ, বহুত ভাল লাগিছে, সুন্দৰ। আৰু কি ক'ম বাৰু, বাকীটো দেখাইছোঁ সুন্দৰ পৰিৱেশ, সুন্দৰ লাগিছে। আশা কৰিছোঁ আপোনালোকে গোটেই আহিব নলবাৰী জিলাৰ একেবাৰে বৰপুৰাৰ অৱস্থিত জেগাটো। খানাটো খালে আপোনালোকে গম পাব, টেষ্ট কৰি পিনে গম পাব। খানাটো নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ বেষ্ট, বৰ্তমান বেষ্ট মানে ৰিমাৰ্কছ পাই আছোঁ, ছুইগি হওক, জমেটো হওক বা এনেই নৰ্মেল কাষ্টমাৰৰ পৰা। তো আমাৰ ভুটীয়া কাষ্টমাৰবিলাকো আহে ইয়াতে ৰেগুলাৰলি, আমাৰ ইয়াতে সোমায়। আশা কৰিছোঁ আপোনালোকে গোটেইবিলাক আহিব নিশ্চয়। তেখেতে কৈছে, মেনেজাৰে কৈছে যে ইমান ধুনীয়া খানা পিনা বনাই আমি খুৱাই আছোঁ, ৰাইজে ভাল পাইছে। তেখেতে কৈছে যে আমি বনাইছোঁ কিন্তু ৰাইজে খাইছে, ৰাইজে খাই ভাল পাইছে। ৰাইজৰ যিটো ভাল পোৱা যিটো হেৰিটো দেখাইছে, আমিও প্লিট কৈছোঁ আমি খাম নিশ্চয়, খোৱা আমি দেখাম নিশ্চয় আমাৰ খানাটো কি আমাক বনাই কিনে খুৱাব, সেইটো আমি দেখাম ধুনীয়াকৈ। অকণমান পিছত আমি দেখাইছোঁ।